সজাগতা সভাতে এগৰাকী ছাত্ৰীয়ে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ওলাইছে এই স্বচ্ছতাৰ সম্পৰ্কক লৈ। আহক তেতিয়াহ'লে তেওঁনো কি কয় তাকে জানি লওঁ। নমস্কাৰ, স্মৃতিস্মিতা ডেকা। মই জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী। স্বচ্ছতাই সেৱা এই হৈছে স্বচ্ছ ভাৰত অভিযানৰ এটা পদক্ষেপ। এই স্বচ্ছ ভাৰত অভিযানটি বহু বছৰ আগতে 1986 চনতে এই গ্ৰাম্য বিকাশৰ ওপৰত এই স্বচ্ছতাৰ বিষয়ে আৰম্ভ হৈছিলে আৰু এই স্বচ্ছ ভাৰত অভিযানটি 1915 চনত 15 আগষ্ট তাৰিখে 1914 চনত 15 আগষ্ট তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিছিলে আৰু গান্ধী জয়ন্তী দিনাৰ পৰা ই কাৰ্যকৰী হৈছিলে। স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্য হৈছে যে আমাৰ ভাৰতৰ যি ভূভাগ সেই স্বচ্ছ কৰি ৰখা আৰু এক সুস্থ সবল সমাজ গঢ়ি তোলা। স্বচ্ছ ভাৰতৰ আমাৰ দায়িত্ব আছে ভাৰতখন স্বচ্ছ কৰি ৰখাত, আৰু কাৰণ স্বচ্ছ ভাৰতৰ ফল সুদূৰ প্ৰসাৰী। ই এক সন্মিলিত প্ৰচেষ্টাৰ ফল। আমি এজন মানুহে পৃথিৱীখন স্বচ্ছ কৰি ৰাখিব নোৱাৰোঁ, তাৰ বাবে আমাক যথেষ্ট মানুহৰ প্ৰয়োজন হ'ব আৰু ই এদিনতে হোৱা বস্তু নহয়, তাৰ বাবে যথেষ্ট দিনৰ প্ৰয়োজন হ'ব। তাৰ বাবে আমি গছপুলি ৰোৱা, প্লাষ্টিকৰ ব্যৱহাৰ কমাই চলা, 3R যি ব্যৱস্থা, ৰিডিউচ, ৰিচাইকেল, ৰিইউজ, যিটো আমাৰ হ্ৰাসকৰণ, পুনৰ ব্যৱহাৰ, পুনৰ উদ্ধাৰ, তাৰ বিষয়ে আমি মানি চলিব লাগিব। আৰু চৰকাৰে যিবোৰ বাধ্যবাধকতা দিছে, যেনে প্লাষ্টিকৰ গ্লাছ, এইবোৰ আমি ব্যৱহাৰ খুব কমকৈ চলাব লাগিব আৰু এইবোৰৰ যাতে আমি কমকৈ চলাওঁ, কল কাৰখানাৰ ব্যৱহাৰ কমকৈ চলাওঁ, সেইবোৰৰ প্ৰতি আমি গুৰুত্ব ৰাখিবলৈ সংকল্পবদ্ধ হ'বলৈ মই সকলোকে অনুৰোধ জনালোঁ।